সাইবাৰ অপৰাধীৰ বিৰুদ্ধে সৰব হৈ উঠিছে বৰ্তমান আৰক্ষী প্ৰশাসন। সাইবাৰ অপৰাধীক বিচাৰি কৰ্ণাটক আৰক্ষীৰ অভিযান। শিৱসাগৰত আৰক্ষীয়ে চলাইছিলে এই অভিযান। আৰক্ষীৰ অভিযানত আটক জাকিৰ আলম বৰা আৰু পৱন কুমাৰ বৰপাত্ৰ। সোধা-পোছাৰ অন্তত আৰক্ষীয়ে তেওঁলোকক লৈ যায় অৱশেষত কৰ্ণাটকলৈ। এই বিষয় সন্দৰ্ভত জনাই যাম সবিশেষ। সাইবাৰ অপৰাধীৰ বিৰুদ্ধে সৰব আৰক্ষী। সাইবাৰ অপৰাধীক বিচাৰি কৰ্ণাটক আৰক্ষীৰ অভিযান। শিৱসাগৰ আৰক্ষীয়ে চলায় এই অভিযান। আৰক্ষীৰ অভিযানত আটক জাকিৰ আলম বৰা আৰু পৱন কুমাৰ বৰপাত্ৰ। আনহাতে সোধা-পোছাৰ অন্তত আৰক্ষীয়ে তেওঁলোকক লৈ যায় কৰ্ণাটকলৈ। 1,28,00,000 টকা হৰলুকি কৰাৰ অভিযোগ দুয়োগৰাকীৰ বিৰুদ্ধে। আত্মসাত কৰা ধনখিনি কৰ্ণাটকৰ এগৰাকী চিকিৎসকৰ। আৰু আমি যিহেতু জনাইছোঁ যে বৰ্তমান সাইবাৰ অপৰাধীৰ বিৰুদ্ধে সৰব হৈ পৰিছে বৰ্তমান আৰক্ষী প্ৰশাসন। সাইবাৰ অপৰাধীৰ সমান্তৰালকে বৰ্তমান সময়ত ভুৱা ট্ৰেডিং মাৰ্কেট যি ৰাজ্যত গঢ়ি উঠা দেখিবলৈ পোৱা গৈছে, সেইসমূহৰ বিৰুদ্ধে আৰক্ষীয়ে বৰ্তমান সময়ত অভিযান চলাই থকা দেখিবলৈ পোৱা গৈছে। কিন্তু শেহতীয়াকৈ শিৱসাগৰত কৰ্ণাটকৰ আৰক্ষীয়ে অভিযান চলাই আটক কৰিছে জাকিৰ আলম বৰা আৰু পৱন কুমাৰ বৰপাত্ৰ নামৰ দুজন চাইবাৰ অপৰাধী। দুগৰাকীকৈ চাইবাৰ অপৰাধীক ইতিমধ্যে আৰক্ষীয়ে কৰায়ত্ব কৰিবলৈ সক্ষম হৈছে। আৰু এই অভিযান চলাইছিলে শিৱসাগৰ কৰ্ণাটকৰ আৰক্ষীয়ে। কৰ্ণাটকৰ আৰক্ষীয়ে গোপন সূত্ৰৰ প্ৰমখেদি ইতিমধ্যে তেওঁলোকৰ বিৰুদ্ধে অভিযান চলাইছিলে। আৰু অভিযানৰ অন্তৰালত ইতিমধ্যে অৱশেষত শিৱসাগৰত জাকিৰ আলম বৰা আৰু পৱন কুমাৰ বৰপাত্ৰ নামৰ দুয়োগৰাকী চাইবাৰ অপৰাধীক ইতিমধ্যে আৰক্ষীয়ে কৰায়ত্ব কৰিবলৈ সক্ষম হয়। আৰু কৰ্ণাটকৰ আৰক্ষীৰ দল শিৱসাগৰত উপস্থিত হৈ এই দুই চাইবাৰ ক্ৰাইমৰ অভিযুক্তক সোধা-পোছা কৰাৰ অন্তত দুয়োজনকে অৱশেষত কৰ্ণাটকৰ আৰক্ষী বিমানৰ জৰিয়তে কৰ্ণাটকলৈ লৈ যায়। অৰ্থাৎ অৱশেষত তেওঁলোকক সোধা-পোছাৰ অন্তত দুয়োগৰাকীকে কৰ্ণাটকৰ আৰক্ষীয়ে কৰ্ণাটকলৈ লৈ যায় বুলি ইতিমধ্যে খবৰ প্ৰকাশ কৰা হৈছে। আৰু এই ঘটনাই শিৱসাগৰ এক চাঞ্চল্যৰ সৃষ্টি কৰিছে। অৰ্থাৎ এই ঘটনা সংঘটিত হোৱাৰ পিছতে ইতিমধ্যে সমগ্ৰ শিৱসাগৰ জিলাতে এক চাঞ্চল্য সৃষ্টি কৰা দেখিবলৈ পোৱা গৈছে। খুদ কৰ্ণাটকৰ আৰক্ষীয়ে আহি শিৱসাগৰত অভিযান চলাইছিলে। আৰু শিৱসাগৰৰ অভিযান চলোৱাৰ অন্তত ইতিমধ্যে দুগৰাকীকৈ চাইবাৰ অপৰাধীক আৰক্ষীয়ে কৰায়ত্ব কৰিবলৈ সক্ষম হৈছে। কৰ্ণাটকৰ আৰক্ষীয়ে কৰায়ত্ব কৰিবলৈ সক্ষম হৈছে। আৰু ইতিমধ্যে তেওঁলোকৰ বিৰুদ্ধে যিহেতু সোধা-পোছা তদন্ত প্ৰক্ৰিয়া চলাইছিলে, তদন্ত প্ৰক্ৰিয়াৰ অন্তত ইতিমধ্যে দুয়োগৰাকীকৈ চাইবাৰ অপৰাধীক কৰ্ণাটকলৈ লৈ যোৱা হৈছে বুলি ইতিমধ্যে তথ্য সদৰি কৰা হৈছে। আৰু জানিব পৰা মতে 1,28,00,000 টকা হৰলুকি কৰাৰ অভিযোগ উত্থাপন হৈছে দুয়োগৰাকী চাইবাৰ অপৰাধীৰ বিৰুদ্ধে। অৰ্থাৎ চাইবাৰ অপৰাধৰ জৰিয়তে এই দুয়োগৰাকী অপৰাধীয়ে 1,28,00,000 টকা হৰলুকি কৰাৰ ইতিমধ্যে অভিযোগ উত্থাপন কৰিছে। আৰু অভিযোগৰ ওপৰতে ভিত্তি কৰি কৰ্ণাটকৰ আৰক্ষী দল আহি শিৱসাগৰত উপস্থিত হৈছিলেহি। আৰু শিৱসাগৰত উপস্থিত হোৱাৰ লগে লগে তেওঁলোকৰ বিৰুদ্ধে তদন্ত প্ৰক্ৰিয়া চলাইছিলে। তদন্ত প্ৰক্ৰিয়াৰ অন্তত ইতিমধ্যে তেওঁলোক দুয়োগৰাকীকৈ বিমানৰ জৰিয়তে কৰ্ণাটকলৈ ইতিমধ্যে লৈ যোৱা হৈছে বুলি তথ্য সদৰি কৰা হৈছে। আৰু জানিব পৰা মতে শিৱসাগৰৰ জাকিৰ বৰা নামৰ যুৱকজন নগাঁৱৰ এজন ব্যক্তিৰ সহযোগত শিৱসাগৰৰ বানমুখৰ পৱন কুমাৰ বৰপাত্ৰৰ নামত বেংকৰ এটা একাউণ্ট খুলি দিয়ে। আৰু অনলাইন বেংকিঙৰ জৰিয়তে পৱন কুমাৰ বৰপাত্ৰৰ বেংক একাউণ্টত কৰ্ণাটকৰ কোনো অজ্ঞাত উৎসৰ পৰা জমা হয় প্ৰায় 1,28,00,000 টকা। 1,28,00,000 টকা সেই পৱন কুমাৰ বৰপাত্ৰৰ বেংকৰ একাউণ্টত জমা হয়। আৰু এই বৃহৎ পৰিমাণৰ ধনৰাশি পৱন কুমাৰ বৰপাত্ৰৰ বেংকৰ একাউণ্টত ডিপজিট হোৱাৰ পাছতে ন্যূনতম পৰিমাণৰ ধন পৱন কুমাৰ বৰপাত্ৰক দিয়াৰ বিপৰীতে বাকী ধনৰাশি চতুৰ চাইবাৰ অপৰাধী কেইজনে প্ৰায় 90টা পৃথক পৃথক বেংকৰ একাউণ্টলৈ তেওঁলোকে ট্ৰান্সফাৰ কৰিছিল বুলি ইতিমধ্যে আৰক্ষী তদন্ত প্ৰক্ৰিয়াত এই কথা স্পষ্টভাৱে ওলাই পৰিছে। আৰু এই হৰলুকি হোৱা ধনখিনি কৰ্ণাটকৰ এগৰাকী চিকিৎসকৰ বুলি বৰ্তমান সময়ত জানিব পৰা গৈছে। আৰক্ষীয়ে যিহেতু তদন্ত চলাইছিলে আৰু কৰ্ণাটকৰ আৰক্ষীয়ে আহি যিহেতু এই বিষয়টো সন্দৰ্ভত অভিযান চলাইছিলে। আৰু ইতিমধ্যে অসমৰ মানুহে কৰ্ণাটকত গৈ ইতিমধ্যে কৰ্ণাটকৰ চাইবাৰ অপৰাধীৰ জৰিয়তে এগৰাকী কৰ্ণাটকৰ এগৰাকী চিকিৎসকৰ পৰা এই 1,28,00,000 টকা হৰলুকি কৰাৰ ইতিমধ্যে অভিযোগ উত্থাপন হৈছে। এই অভিযোগৰ ওপৰতে ভিত্তি কৰি কৰ্ণাটকৰ আৰক্ষীয়ে অভিযান চলাইছিলে শিৱসাগৰত। আৰু শিৱসাগৰত অভিযান চলোৱাৰ পিছতে ইতিমধ্যে সোধা-পোছা তেওঁলোকৰ বিৰুদ্ধে চলিছিলে। আৰু সোধা-পোছাৰ অন্তত ইতিমধ্যে আৰক্ষীয়ে তেওঁলোকক কৰ্ণাটকলৈ লৈ গৈছে বুলি ইতিমধ্যে তথ্য সদৰি কৰা হৈছে।